তেখেতসকলক আৰু এড্ৰেছ কৰিব বিচৰা নাইকিয়া এই সংবাদ মেলখন আমি বেসিক্যালি প্ৰদেশ কংগ্ৰেছৰ সংবাদ মেল নৰ্মেলি আমাৰ পাৰ্টিৰ হেডকোৱাৰ্টাৰত আমি পাতো আৰু ৰাজীৱ ভৱনতেই সাধাৰণতে পতা হয় কিন্তু আজি ইয়াত আমি পাতিবলৈ আহিছো এই কাৰণে যে ইয়াৰ বিষয়বস্তুটোৰ লগত আজিৰ সংবাদ মেলখন জড়িত হৈ আছে অৰ্থাৎ আপোনালোকে জানে যে অহা 13 আৰু 14 সেপ্টেম্বৰ তাৰিখে দুদিনীয়া ভ্ৰমণসূচী লৈ মাননীয় প্ৰধানমন্ত্ৰী আমাৰ অসমলৈ আহিছে আৰু অসমলৈ অহাৰ যদিও বেলেগ বেলেগ ঠাইত গুৱাহাটী বা নুমলীগড়ত তেখেতৰ কাৰ্যসূচী আছে তথাপিও মেইন কাৰ্যসূচী হিচাপে দৰং জিলাত মঙলদৈ তেওঁ যিটো মূল কাৰ্যসূচী বুলি আমি ধৰি লৈছো আৰু সেই কাৰণে আজি আমি তেওঁ এই মঙলদৈৰ পৰা যেহেতু তেওঁ 14 তাৰিখে মঙলদৈতে তেওঁৰ এটা ডাঙৰ কাৰ্যসূচী আছে কেইবাটাও কাৰ্যসূচী একেলগে সংলগ্ন কৰি তেখেতে মঙলদৈৰ পৰা আৰম্ভ কৰিব সেই কাৰণে আমি মঙলদৈৰ পৰাই তেখেতক আজি আমি আমাৰ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আমি কিছু প্ৰশ্ন তেখেতক আমি উত্থাপন কৰিব খুজিছো এই সংবাদ মেলৰ যোগেদি তাৰ আগতে মই অকণমান বিষয়বস্তুৰ পৰা বাহিৰলৈ যাব খুজিছো যেটো হৈছে অতি গুৰুত্বপূৰ্ণ আপোনালোকে জানে যে যোৱা কালি গোলকগঞ্জত এটা চৈৰাচাৰী আৰু ফেচিবাদৰ এটা জ্বলন্ত উদাহৰণ যোৱা কালি ৰাতি গোলকগঞ্জত হৈছে আপোনালোকে দেখিছে যে তাত যি কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাশ তেওঁলোকে জনজাতিকৰণৰ দাবীত এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত গোটেই অসম ধৰি দীৰ্ঘদিন ধৰিটো আন্দোলন চলি আছে বিশেষকৈ আজি কেইদিনমানৰ পৰা কেইবাটাও ছাত্ৰ যুৱ সংগঠন মৰাণ ছাত্ৰ সন্থা যুৱ সংগঠনেই কওক মটকেই কওক বা এতিয়া কোচ ৰাজবংশী বেলেগে প্ৰত্যেকেই কৰি আছে জোৰ প্ৰচেছন কৰিছে প্ৰতিবাদ কৰিছে গণতান্ত্ৰিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছে আৰু যোৱাকালি তাৰ এটা অংশ হিচাপে আক্ৰাশ কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাই গোলকগঞ্জত এটা জোৰ সমদল তেখেতসকলে বাহিৰ কৰিব বিচাৰিছিল আৰু সেই বাহিৰ কৰাৰ আগ মুহূৰ্ততেই তেওঁলোকক পুলিচে বৰ্বৰভাৱে তেওঁলোকক যোৱাকালি আক্ৰমণ কৰিলে প্ৰায় 200 জনৰো অধিক ছাত্ৰ যুৱক আঘাতপ্ৰাপ্ত হৈছে বহুতক হস্পিটেলত ভৰ্তি কৰা হৈছে আৰু গোটেই তেজেৰে ৰাঙলি হৈ গৈছে ৰাজপথ আপোনালোকে বোধ কৰো ভিডিঅ' ফুটেজত দেখিছে যে ইমান নিৰ্মমভাৱে গতিকে তাৰ এছপি গৰাকীক তৎক্ষণাৎ ব্যৱস্থা ল'বৰ কাৰণে সকলোৱে দাবী জনাইছে আৰু আজি তাৰ প্ৰতিবাদত তেওঁলোকে ধুবুৰী জিলা বন্ধও কৰিছে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমি বিজেপি চৰকাৰৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ফেচিবাদী শাসন এই গণতান্ত্ৰিকভাৱে আন্দোলন কৰা নিৰস্ত্ৰ জনতাৰ ওপৰত নিৰস্ত্ৰ ছাত্ৰ যুৱকৰ ওপৰত আৰু তেওঁলোকৰ দীৰ্ঘদিনীয়া ন্যায্য প্ৰাপ্য আৰু চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ ভিত্তিতে তেওঁলোকে এই আন্দোলন কৰিছিল গতিকে তাক যোৱাকালি যি ধৰণে বৰ্বৰ অত্যাচাৰ কৰিলে আমি এই সংবাদ মেলৰ আৰম্ভণিতে আমি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আমি তাক তীব্ৰ ভাষাৰে নিন্দা কৰিছো ধিক্কাৰ দিছো এছপি গৰাকীৰ ওপৰত এই তাত অপৰিচিতভাৱে আজি পুলিচ বাহিনীয়ে আজি আমাৰ গণতান্ত্ৰিক আন্দোলনকাৰীৰ ওপৰত যি আক্ৰমণ চলালে সেই পুলিচ বাহিনীৰ ওপৰতো যিসকল জগৰীয়া তেওঁলোকৰ ওপৰতো কাৰ্যব্যৱস্থা ল'ব লাগে বুলি আমি দাবী জনাইছো এতিয়া আমি মূল বিষয়বস্তুটোলৈ আহিব খুজিছো আজিৰ মূল বিষয়বস্তুটো হৈছে যে আমাৰ আপোনালোকে জানে 13 তাৰিখে আৰু 14 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব কাৰ্যসূচী আপোনালোকে সকলোৱে জানে যদিও অসমৰ ৰাইজে সবেই জানে আপোনালোকেও জানিলেও আমি আকৌ এবাৰ আপোনালোকৰ যোগেদি আজি আমি প্ৰধানমন্ত্ৰীক মনত পেলাই দিব খুজিছো প্ৰধানমন্ত্ৰীয়ে বহুত অহংকাৰ কৰে বহুত গৰ্ব কৰে আৰু মাজে মাজে তেওঁ আমাৰ অসমৰ বাপুতি সাহোন আমাৰ গামোচাখনো তেখেতে ডিঙিত পিন্ধি তেখেতে গামোচাখনক বা অসমীয়া জাতিক তেখেতে এটা সন্মান দিয়া বুলি তেখেতে দেখুৱাব খোজে তেখেতৰ সেইটো হৈছে এটা অভিনয় তেখেতে প্ৰকৃতাৰ্থত সেইটো এটা হৈছে অভিনয় অসমীয়া মানুহৰ আবেগক শোষণ কৰাৰ সেইটো হৈছে গামোচাখন পিন্ধি তেওঁ অভিনয় কাৰণ সেই গামোচা পিন্ধাৰ
অসমীয়া জাতিক যিটো তেওঁ সন্মান দিব লাগে সেই সন্মান তেওঁ দিয়া নাই বৰঞ্চ মাহিয়াই দৃষ্টিভংগীৰে আমাৰ অসমৰ ওপৰত তেওঁ শোষণ চলাইছে তেওঁ প্ৰতাৰণা চলাইছে তেওঁ বিশ্বাসঘাতকতা চলাইছে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই ভ্ৰমণৰ প্ৰাক মুহূৰ্তত তেখেতক আমি প্ৰথম মনত পেলাই দিব খুজিছোঁ তেখেতে কৈছে যে 2014 চনৰ নিৰ্বাচনী কেম্পেইনত অসমৰ প্ৰত্যেকখন জনসভাত তেখেতে কৈছিল যে 14 চনৰ মে মাহত 15 মেত মই শপত লম প্ৰধানমন্ত্ৰী হিচাপে আৰু তাৰ পিছদিনা অৰ্থাৎ 16 মেৰ দিনা অসমৰ যিমান অবৈধ বাংলাদেশী আছে অবৈধ অনুপ্ৰৱেশকাৰী আছে সবেই তালি টোপোলা লৈ অসম ত্যাগ কৰিব লাগিব আৰু এই কথাটোত অসমৰ ৰাইজে ভোট দিছিল এই কথাটোত বিজেপিক অসমৰ ৰাইজে ভোট দিছিল আৰু তাৰ পিছত আজি 16 মেটো বাদ দিয়ক আজি 11 বছৰ পাৰ হৈ গ'ল 11 বছৰত আজি আমি আকৌ তেখেতৰ সেই কথাৰে আপোনালোকৰ যোগেদি আমি প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছো যে কিমানজন বাংলাদেশীয়ে তালি টোপোলা লৈ আপুনি পঠালে তাৰ এটা আমাক জবাব দিয়ক আমাক সংখ্যা দিয়ক লগতে আমি প্ৰশ্ন কৰিব খুজিছো যে আপুনি যে কলে যে বাংলাদেশী সকলো তালি টোপোলা লৈ যাব লাগিব তাৰ পৰিৱৰ্তে দেখোন আপুনি কি কৰিলে আপুনি আইন সংশোধন কৰিলে আপুনি নতুন আইন আনিলে কাইন আনিলে আপুনি 2019 চনত আৰু কাইন আনি আপুনি কি কৰিলে গোটেই বাংলাদেশী অকল বাংলাদেশী নে আফগানিস্তানৰো বিদেশী পাকিস্তানৰো বিদেশী বাংলাদেশৰো বিদেশী সকলোকে আপুনি আহ্বান জনালে অসমলে যে আহা আহা অসমলে আমি তোমালোকক 2014 চনৰ 31 ডিসেম্বৰলৈকে তোমালোকক আমি বৈধ কৰি দিম তোমালোকে জুনে জনকে ইলিগেলাইছে অসম চুক্তিত বুঢ়া আঙুলি মই দেখুৱাই দিছো যদিও অসম চুক্তিয়ে কৈছিলে 1971 চনৰ 25 মাৰ্চলৈকে অহা সকলেহে নাগৰিকত্ব পাব 1971 চনৰ 25 মাৰ্চৰ পিছত অহা এজনো মানুহ অসমত থাকিব নোৱাৰিব বিদেশী অসম চুক্তিয়ে কৈছিলে এই অসম চুক্তিক মই নস্যাৎ কৰি দিলো মই মোদী মই প্ৰধানমন্ত্ৰী গতিকে তোমালোক আহা মই তোমালোকৰ কাৰণে নতুন আইন আনি দিম আপুনি সেইটো কৰি অসম চৰণীয়া পথাৰ কৰি অসমীয়া মানুহৰ আয়ুস ৰেখা অসমীয়া মানুহৰ স্বাভিমান আপুনি অসম চুক্তিক নস্যাৎ কৰিলে 850 জন শহীদৰ তেজক আপুনি নস্যাৎ কৰিলে সবচৰীয়া দীৰ্ঘদিনীয়া আন্দোলন আপুনি নস্যাৎ কৰিলে অসম চুক্তিক সুপ্ৰিম কোৰ্টে মান্যতা দিলে অসম চুক্তিক সংবিধানে মান্যতা দিলে কিন্তু তাক আপুনি নস্যাৎ কৰি আপুনি কি কৰিলে কাইন আনি আপুনি 31 ডিসেম্বৰলৈকে অসম খোলা কৰি দিলে 2014 চনৰ 31 ডিসেম্বৰলৈকে আপুনি কৰি অসম খোলা কৰি ইয়াতো আপুনি ক্ষান্ত নাথাকিল আপোনাৰ হেপা পলোৱা নাই আপুনি ক্যালকুলেট কৰিলে যে মোক আৰু মানুহ লাগে ভোট আৰু লাগে গতিকে এতিয়া আপুনি আকৌ সিদিনাখন 1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ আপুনি আকৌ নতুন অৰ্ডাৰ জাৰি কৰিলে নতুন অধ্যাদেশ আপুনি জাৰি কৰিলে কি যে নহয় বিদেশী ভাইসকল যিমান আছে আহা অসম মই খুলি দিছো আগতে মই তোমালোকক 31 ডিসেম্বৰ 14 চনলৈকে কৈছিলো এতিয়া আৰু মই 10 বছৰ বঢ়াই দিছো আহা সব অসমলৈ আহা গতিকে এতিয়া আপুনি 24 চনৰ আপুনি 31 ডিসেম্বৰ কৰিলে গতিকে এয়াই হল আপোনাৰ অসম প্ৰেমৰ নমুনা এয়াই আপুনি অসমৰ গামুচাখন ডিঙিত বান্ধি আপুনি এয়াই অসমীয়া জাতিক এনেকৈ আপুনি প্ৰতাৰণা কৰিছে অসমীয়া জাতিক এই গামুচাৰ স্বাভিমান আপুনি ধুলিস্যাৎ কৰিছে গতিকে আজি আমি আপোনাক ইয়াৰ যোগেদি আমি আপোনাক এই প্ৰশ্নৰ উত্তৰ আমি মঙ্গলদৈত আপোনাৰ জনসভাৰ যোগেদি আপোনাক দিবৰ বাবে আমি আহ্বান জনাইছো নাম্বাৰ 1 আজি অকমান দীঘল হ'ব আপোনালোকে উপায় নাই আৰু আমি আপোনালোকক সফট কপিটো দি দিম হাৰ্ড কপিও দিম সফট কপিও দিম এতিয়া আমি 2 নম্বৰ প্ৰশ্ন আপোনালোকৰ ওচৰত প্ৰধানমন্ত্ৰীৰ ওচৰত আপুনি সকলো মিটিংতে দুটা কথা কয় এটা কথা কি কয় এ ফৰ আসাম প্যারে ভাই আৰু বহনো এ ফৰ আসাম মানে একদম আমাৰ
আসাম ইংৰাজী এই আখৰটো যেনেকে সবতকে প্ৰথমত ভাৰতবৰ্ষৰ 33খন ৰাজ্যৰ ভিতৰত ইউনিয়ন টেৰিটৰি ধৰি অসম আমাৰ সবতকে আগত অসম সবতকে ইম্পৰ্টেন্স আমাৰ সেইকাৰণে এ ফৰ আসাম আৰু আপুনি কি কয় অসমখন মই অষ্টলক্ষ্মীৰ দেশ বনাম উত্তৰ পূবক আপুনি অষ্টলক্ষ্মীৰ দেশ বনাব এই কথাবিলাকত আপোনাক মানুহে ভোট দিছিলে এই কথাবিলাকত মানুহে আপোনাক ভোট দিছিলে কিন্তু আপুনি অসমীয়া মানুহক এনেকুৱা দুটা কথা কৈ ভোট লৈ আপুনি অসমীয়া মানুহক কেনেকৈ প্ৰতাৰণা কৰিলে আপুনি এনেকৈ প্ৰতাৰণা কৰিলে এ ফৰ আসাম কৈ আজি 10টা বছৰত অসমত এ ফৰ আসামলৈ নিনিলে আপুনি আগলে নিনিলে আপুনি পিছুৱাই আনিলে কেনেকে যে গোটেই ভাৰতবৰ্ষৰ 28খন ৰাজ্য আৰু 8খন ইউনিয়ন টেৰিটৰি টোটাল 36খন ৰাজ্য ইয়াৰ ভিতৰত অসমৰ স্থান আপুনি 28 নম্বৰলৈ আনিলে এ ফৰ আসাম 1 নম্বৰলৈ নিব লাগিছিল আপুনি 28 নম্বৰলৈ আনিলে কেনেকে জনমুৰি আয়ত এতিয়া ভাৰতবৰ্ষৰ এই গোটেই ৰাজ্যবিলাকৰ ভিতৰত অসমৰ জনমুৰি আয় হৈছে 1,54,222 লাখ টকা 22,000 1 লাখ চমুকে আমি ফ্ৰেকশন নকৰি যদি কওঁ 1,54,000 টকা অসমীয়া অসমৰ মানুহৰ জনমুৰি আয় আৰু এইটো কিমান ভাৰতবৰ্ষৰ 36খন ৰাজ্যৰ ভিতৰত 28 নম্বৰত আমি পৰিছো আমি 28 নম্বৰ কৈছো আপুনি তালে নিলে আমাৰ অসমখন আৰু ইয়াৰ উপৰি আপোনাৰ শিষ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এ ফৰ আসাম আপোনাৰ বাণী কি কৰিলে অসম অষ্টলক্ষ্মীৰ দেশ আপোনাৰ বাণী আপোনাৰ শিষ্যই কি কৰিলে অসমক ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্যত পৰিণত কৰিলে আটাইতকৈ দুখীয়া ৰাজ্যত পৰিণত কৰিলে আটাইতকৈ ধাৰত পুত খাই যোৱা এখন ৰাজ্যত পৰিণত কৰিলে কিহৰ কাৰণে যে ভোট লাগে মোক মানুহক অন্য কাৰণে ভোট কিনিবৰ কাৰণে আঁচনি অৰুণোদয় লাখপতি বাইদেউ মহিলা উদ্যমিতা আঁচনি গছপুলি ৰোৱা আঁচনি আপুনি বিভিন্ন ধৰণৰ কৰি টকা নাই হাতত চৰকাৰৰ গতিকে ধাৰ কৰি ঋণ লৈ নীতি বহিৰ্ভূতভাৱে ঋণ লৈ আপোনাৰ শিষ্যই এই টোটেল 1,58,000 কোটি টকা ভাবিলে আচৰিত লাগে 1,58,000 আমাৰ তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া 2016 চনত চৰকাৰ এৰিছিল তেতিয়া অসমত ঋণৰ পৰিমাণ আছিল মাত্ৰ 36,000 কোটি টকা মই ৰেকৰ্ডৰ পৰা কৈছো তেতিয়া ঋণৰ পৰিমাণ আছিল 36,000 কোটি টকা আৰু এই 36,000 কোটি টকা ঋণ থাকুতে প্ৰথম বিধানসভাৰ অধিৱেশনত আপুনি তৰুণ গগৈ কি তুচ্ছ তাচ্ছিল্য কৰি আপুনি গালি পাৰিছিল যে আপুনি অসম শেষ কৰি থৈ গ'ল আপুনি ইমান ঋণ লৈ আমাক শেষ কৰি থৈ গ'ল আৰু তাৰ পাছত আপোনাৰ শিষ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভোট কিনিবৰ কাৰণে ঋণৰ উপৰি ঋণ 15 দিনৰ মূৰে ঋণ লৈ আজি অসমখনত 1,58,000 কোটি টকা ঋণৰ বুজা অসমৰ ওপৰত জাপি দি অষ্টলক্ষ্মী দেশত কি কৰিলা এটা শিশু যদি আজি জন্ম হয় এই শিশুটো তাৰ মূৰত দেৱ শিশু নিষ্পাপ শিশু সি কোনো পাপ কৰি অহা মাকৰ গৰ্ভৰ পৰা ওলাই আহিছে সি কিন্তু মাকৰ গৰ্ভৰ পৰা ওলাই মাটিত কন্দাৰ লগে লগেই তাৰ মূৰত 50,000 টকা ঋণৰ বুজা আপোনাৰ এ ফৰ আসাম আপোনাৰ অষ্টলক্ষ্মীৰ দেশত আপোনাৰ শিষ্য হিমন্ত বিশ্বই কৰিলে গতিকে মোদী ডাঙৰীয়া আপোনাৰ মংগলদৈৰ যোগেদি আমি ৰাইজে আমি আপোনাৰ পৰা আজি জানিব খুজিছো যে আপোনাৰ এ ফৰ আসাম কলৈ গ'ল অসম কঙাল ৰাজ্যত কৰিলে অসম সকলোতকৈ পিছপৰা ৰাজ্যলৈ আপুনি আনিলে নাম্বাৰ 2 নাম্বাৰ 3 মোদী ডাঙৰীয়া আপুনি কৈছিল আপোনাৰ মোৰ মনত আছে আপোনালোকে সকলোৱে বুটৰ শুনিছে তেওঁ মিটিঙত ভাষণ দি পেলা সুধিছিল সাৰ্কাস্টিকেলি आप लोग जो है सामने में बैठा है किसी को नौकरी मिला बोले नहीं
जो बीच में बचा है किसी को नौकरी मिला, बोले नहीं। जो लास्ट में खड़ा है किसी को नौकरी मिला, नहीं। जो दूर दूर में है उनको नौकरी मिला, बोले नहीं। আপুনি এনেকে মানুহক সুধিছিল আৰু তাৰ পিছত আপুনি কৈছিল কি আচ্ছা দিন আ গয়া, আমাৰ চৰকাৰ আহিলে আমি 2 কোটি চাকৰি দিম, বছৰেকত আমি 2 কোটি চাকৰি দিম। আপোনাৰ সেই 2 কোটি চাকৰি আজি আমি জানিব খুজিছো 11 বছৰত আপুনি অসমৰ কিমান জনক চাকৰি দিলে। 1 সেকেন্ড হৈছে আপোনাৰ শিষ্য হিমন্ত বিশ্ব শৰ্মাই কৈছিল মই বছৰেকত 1 লাখকে চাকৰি দিম, বছৰেকত মই 1 লাখকে দিম। 5 বছৰত আজি 5 লাখ ল'ৰাক চাকৰি দিব লাগে, পালে নেকি 5 লাখ? মাত্ৰ চৰকাৰী হিচাপত 90,000 পাইছে, তাকো নতুন চাকৰি নহয়, ৰিটায়াৰ্ড ভেকেন্সি আৰু কিছুমানত জাষ্ট কন্ট্ৰাকচুৱেল আছিলে, ডেইলি ৱেজ আছিলে, সেইবিলাকক ৰেগুলাৰাইজ কৰিছে, তাৰ বাহিৰে কোনো নতুন চাকৰি দিয়া নাই দিয়া। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হৈছিল তেতিয়া অসমৰ নিবনুৱাৰ সংখ্যা আছিল এমপ্লয়মেন্ট এক্সচেঞ্জ মতে 22 লাখ, আৰু আজি 5 বছৰৰ পিছত 2025 চনত আজি অসমৰ নিবনুৱাৰ সংখ্যা হৈ গ'ল 28 লাখ। মোৰ তথ্য নহয়, এমপ্লয়মেন্ট এক্সচেঞ্জৰ তথ্য। গতিকে 38 লাখ। গতিকে এতিয়া অসমৰ নিবনুৱা সমস্যা কিমান ভয়াৱহ। তে ক'ত গ'ল 2 কোটি চাকৰিৰ প্ৰতিশ্ৰুতি? আৰু ক'ত গ'ল আপোনাৰ শিষ্য হিমন্ত বিশ্ব শৰ্মাৰ বছৰেকত 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি ক'ত গ'ল? তাৰ উত্তৰ আমি আপোনাৰ পৰা বিচাৰিছো। নাম্বাৰ 4 হৈছে আপোনালোকে হিটলাৰৰ পলিচি। হিটলাৰে কৈছিলে যে মানুহক যদি তুমি বুৰ্বক বনাব খোজা আৰু মিছা কথাটো যদি মানুহৰ মনত যদি তুমি সঁচা বুলি প্ৰমাণ কৰিব খোজা, তেতিয়াহ'লে 2টা কাম কৰিব লাগিব। এটা কি? তুমি কথাটো ৰিপিট কৰি থাকিব লাগে। 2 নম্বৰ তুমি ডেট ধৰি কথা ক'ব লাগিব, সময় বান্ধি, যে মই অমুক সময়ৰ ভিতৰত কৰি দিম। সেই একে প্ৰেক্টিছ আপুনি ল'লে, আৰু লৈ আপুনি কি ক'লে যে 6 জনগোষ্ঠীক আমাৰ চৰকাৰ অহাৰ 6 মাহৰ ভিতৰত আমি জনজাতিকৰণ কৰিম। 6 জনগোষ্ঠী। আপোনালোকে জনগোষ্ঠী কেইটা জানেই, মই তাক লৈ আজি আন্দোলন হৈছে, তাক লৈ কালি গোলকগঞ্জত ঘটনা হৈছে। এই 6 জনগোষ্ঠীৰ ৰাইজে হিয়া উজাৰি ভোট দিলে, কাৰণ আপুনিতো কৈ দিছে 6 মাহৰ ভিতৰত। মানুহে ভাবিলে আৰে 14 চন মে' মাহত চৰকাৰ হ'ব, 6 মাহৰ ভিতৰত আমাৰ জনজাতি হ'ব, কি মজাৰ কথা। গতিকে সকলোৱে ভোট দিলে, আৰু আজি আপোনাৰ 6 মাহটো গ'ল, আজি 11 বছৰ পাৰ হৈ গ'ল, আপোনাৰ 6 মাহটো আৰু ঘূৰি অহা নাইকিয়া, আপোনাৰ 6 মাহটো ঘূৰি অহা নাই। গতিকে আমি এই প্ৰেছ কনফাৰেন্সৰ যোগেদি মোদী ডাঙৰীয়া আৰু বিজেপিৰ দল আপোনালোকক আমি এই কথা মনত পেলাই দিব খুজিছো। নাম্বাৰ 5 আপুনি নিজকে কৈ গৌৰৱ কৰিছিলে যে মই চাই এলেকা বেটা হো, সব মানুহে ভাল পাইছিল। আৰু সেইটো বাগানত আমাৰ অসমত চাহ শ্ৰমিকসকল এটা ডিচাইডিং ফেক্টৰ। অসমত এই অসমৰ চাহ শ্ৰমিকসকলক আপুনি ক'লে যে মই চাহ তোমালোকৰ দৰে মই চাহ দোকানীৰ ল'ৰা, মই তোমালোকৰ দৰমহা 351 টকা কৰি দিম 100 দিনৰ ভিতৰত, তোমালোকে বিজেপিক ভোট দিয়া। আৰু তেওঁলোকে বিজেপিক ভোট দিলে, আৰু আজি 100 দিনটো গ'ল 250 টকা, 351 টকাৰ ঠাইত আজি চাহ শ্ৰমিকৰ দৰমহা মজুৰি আৰু দৈনিক মজুৰি 250 টকাত আপুনি সীমাবদ্ধ ৰাখিলে। মোদী ডাঙৰীয়া, আপোনাক আমি প্ৰশ্ন কৰিব খুজিছো, এই হাৰত মাটি কৰি তেজক পানী কৰি কাম কৰা চাহ শ্ৰমিকসকলে আজি এই আকাশলংঘী মূল্য বৃদ্ধিৰ দিনত 250 টকাত চলিব পাৰে নেকি? আপোনাৰ এবাৰো চিন্তা অহা নাই? আপুনি জুমুৰ বিনন্দিয়া পাতিলে তেওঁলোকক লৈ, আপুনি এবাৰো চিন্তা কৰা নাই যে এই মানুহবিলাকে 250 টকাত চলিব পাৰে নেকি? মইতো ইমান বস্তুৰ দাম বঢ়াইছো, 250 টকাত আপুনিতো চিন্তা কৰা নাই। আপুনি 351 টকা কৈছিলে, ক'ত গ'ল আপোনাৰ চাহ বেপাৰী চাহ দোকানীৰ ল'ৰা? আপোনাৰ এই আবেগ আজি ক'ত গ'ল? এই অভিনয়। গতিকে তেওঁ এজন হৈছে সু অভিনেতা মোদী ডাঙৰীয়া। ইয়াৰ পিছত আপুনি আৰু কৈছিলে চাহ শ্ৰমিকসকলক 200 ইউনিট বিজুলী মাফ কৰি দিম বুলি কৈছিলে।
আজি চাহ শ্ৰমিকৰ 200 ইউনিটটো বাদ দিয়ক আপুনি ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই আপুনি চাহ শ্ৰমিকক আজি ডকাইতি কৰিছে আপুনি শোষণ কৰিছে আপুনি লুণ্ঠন কৰিছে আৰু চাহ শ্ৰমিক বিলাকক আপুনি কৈছিলে মাটিৰ পট্টা দিম বুলি আৰু মাটিৰ পট্টা দিয়াৰ পৰিৱৰ্তে আপুনি বালিপাৰাত শোণিতপুৰ জিলাৰ 1200 বিঘা চাহ শ্ৰমিকৰ সিলিং সাৰপ্লাস মাটি আপুনি ৰামদেৱক দিছে তাত চাহ শ্ৰমিকক উচ্ছেদ কৰি আপুনি ৰামদেৱক দিছে আপুনি নগাঁও জিলাৰ মিকিৰ বামুনি গাঁৱৰ 400টা আদিবাসী পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰি আপুনি সেই চাহ শ্ৰমিকৰ মাটি এই জিউৰ পাৱাৰ কোম্পানীক আপুনি দিছে আপুনি কাজিৰঙাত 85টা চাহ শ্ৰমিকৰ পৰিয়ালক উচ্ছেদ কৰি আপুনি সেই 85 বিঘা মাটি আপুনি 5 ষ্টাৰ হোটেল খুলিবৰ কাৰণে আপুনি দিছে বাকি আন ঠাই অন্য খিলঞ্জিয়াৰ কথা মই কোৱাই নাই এতিয়া অকল মই চাহ শ্ৰমিকৰ কথা কৈছো তে আপুনি ক'ত গ'ল মই চাহ এলেকা বেটা হওঁ এই অভিনয় তে আজি আমি সেই কাৰণে আপোনালোকৰ যোগেদি আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী উইথ ডিউ ৰেসপেক্ট টু হিম আমি আজি তেখেতক এই প্ৰশ্নবিলাক আমি কৰিব খুজিছো এতিয়া আমি আহো 6 নম্বৰ প্ৰশ্ন আমাৰ টোটাল 9টা প্ৰশ্ন 9টা অভিযোগ এইটো এটা আমাৰ প্ৰিলিমিনাৰী অভিযোগনামা বুলি আপোনালোকে ধৰি ল'ব পাৰে আমাৰ বিধানসভা নিৰ্বাচন উপলক্ষে আমি অভিযোগনামা উলিয়াম বিজেপি চৰকাৰৰ বিৰুদ্ধে সেই অভিযোগনামাৰ এইটো এটা প্ৰাৰম্ভণি বুলিও আপোনালোকে ধৰি ল'ব পাৰে তে আমাৰ 6 নম্বৰ অভিযোগ 6 নম্বৰ প্ৰশ্ন হৈছে তেখেতসকলৰ আপুনি সুন্দৰ শ্লোগান দিয়াত ইউ আৰ ভেৰি এক্সপাৰ্ট আপোনাৰ কি সুন্দৰ শ্লোগান না খাওঁগা না খানে दूंगा মই নিজেও না খাও মই আনকো খাবলৈ নিদিও ইমান সুন্দৰ আপোনাৰ শ্লোগান কিন্তু আপুনি মই ভাৰতৰ কথা নকওঁ মই আপোনাৰ শিষ্যৰ কথা কৈছো আপোনাৰ শিষ্য মুখ্যমন্ত্ৰী আপুনি কাক পাতিলে যিজনক তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোতে যিজন মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিজেপি পাৰ্লিয়ামেণ্টাৰী বোৰ্ডৰ মিটিঙৰ ৰিজলিউচনত কোৱা হৈছিল যে ভাৰতবৰ্ষৰ কংগ্ৰেছ মন্ত্ৰী বিলাকৰ ভিতৰত আটাইতকৈ কৰাপ্ট মিনিষ্টাৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰেকৰ্ডত আছে মই এনেকুৱা পাৰ্লিয়ামেণ্টাৰী বোৰ্ডৰ ৰিজলিউচনত আছে ভেংকায়া নাইডুৱে ৰিজলিউচন পাছ কৰিছিল তেতিয়া নাম্বাৰ 1 নাম্বাৰ 2 আপোনালোকে আৰু কৈছিল আপোনালোকৰ কেবাজনো নেতা আহি ইয়াত কৈছিল যে বিজেপি চৰকাৰ অহাৰ পাছত এই হিমন্ত বিশ্ব শৰ্মাৰ লুইস বাৰ্জাৰ কেলেংকাৰী সাৰদা কেলেংকাৰী ডিমা হাছাউৰ 1000 কোটি টকীয়া কেলেংকাৰী আমি ফাইল খুলিম আৰু তেওঁক আমি জেলত পঠাম সব মানুহে হাত চাপৰি মাৰিছিলে আৰু আপোনালোকক ভোট দিছিলে যে ঠিক কথা কৈছে দুৰ্নীতিক ভাল হৈছে কিন্তু 15 চনত তেওঁ যিদিনাই বিজেপিত জয়েন কৰি আপোনালোকৰ ৱাশ্বিং মেচিনত সোমাই গ'ল সেই দিনাই তেওঁৰ সব দুৰ্নীতি সাফা হৈ তেওঁ সুন্দৰ গংগাৰ পানীৰে ধোৱা এজন সুন্দৰ পবিত্ৰ মানুহ হৈ গ'ল আৰু তেওঁক আপুনি মুখ্যমন্ত্ৰী পাতি দিলে এইটোৱে হৈছে আপোনাৰ ন খাওঁগা না খানে दूंगा তাৰপিছত তেওঁ এতিয়া কি বিহু দেখুৱালে যে এপিনৰ পৰা হোটেল কিনি ৰিসৰ্ট কিনি 17 বছৰীয়া ল'ৰাৰ নামত 21টা কোম্পানী কৰি তেওঁৰ পত্নী নামি গ'ল তেওঁ নামি গ'ল ল'ৰা নামি গ'ল ছোৱালী নামি গ'ল হাংগু পাংগু নামি গ'ল জয়ন্ত নামি গ'ল পিজুস নামি গ'ল চাৰিওপিনে কেৱল কোহনাৰে সুসাদি হোটেল কিনিছে ৰিসৰ্ট কিনিছে বাগান কিনিছে আমি চাৰ্ট কিনাৰ দৰে পেট্ৰল ডিপো কিনিছে আমি চাৰ্ট কিনাৰ দৰে তেওঁলোকে বাগান কিনিছে গতিকে এইটো হৈছে ন খাওঁগা ন খানে दूंगा আৰু বাকিটো যিমানতো খামচা নাথাকিল এতিয়া আৰু কি শিকালে আপুনি যে নাই এইটো ৰিসৰ্ট কিনিলেই নহব বাগান কিনিলেই নহব এই গৰু কেজনীও আনা দুখীয়া মানুহে গৰু সিহঁতক নালাগে সিহঁতক গৰু গেলে গৰু আপোনাৰ ইমান আপুনি দুৰ্নীতি শিকালে যে দুখীয়ালে অহা গিৰ গাই কেজনীও মুকেই লাগে
গৰু চুৰ কৰিলে আৰু তাৰ উত্তৰ আপোনাৰ শিষ্যই কি দিলে যে নাই আমাৰ এমএলএ সকল ৰিটায়াৰ হলে কেনেকে চলিব আমাৰ এমএলএ সকল যদি ৰিটায়াৰ হয় কেনেকে চলিব গতিকে তেওঁলোককতো লাগিব কিবা গতিকে গৰুকে চুৰ কৰিছে এইটো হৈছে আপোনাৰ ন খাওঁগা না খানে দুংগা আৰু অসমখন শেষ কৰিলে চাৰিওপিনে সিন্ডিকেট ৰাজ ক'ত নাই সিন্ডিকেট শিল বালি আপোনাৰ এটো কি কয় বয়লাৰ শাক পাচলি কয়লা আজি ডিমা হাছাও শেষ খান্দি কাৰ্বি আংলং খান্দি শেষ মাৰ্গেৰিটা খান্দি শেষ ডিমা হাছাওত ইলিগেল মাইনিঙত 34 জন শ্ৰমিক সোমাই পৰিলে 4 জনক উদ্ধাৰ কৰিলে বাকিবিলাকক উদ্ধাৰ কৰিব নোৱাৰিলে যে আজি তেনেকুৱা অৱস্থালৈ লৈ গৈছে আপোনাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আপুনি কৈ আছে ন খাওঁগা না খানে দুংগা গতিকে আমি সেই তাৰ উত্তৰ বিচাৰিছো আৰু আপোনাক আমি প্ৰশ্ন কৰিছো আপুনিতো দুৰ্নীতিৰ একেবাৰে আপুনিতো শূন্য সহনশীলতা আপুনি দেখুৱাই দিলে প্ৰমাণ কৰি শূন্য সহনশীলতা অৰবিন্দ কেজৰিৱালক আপুনি জেলত ভৰাই দিলে এজন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক আপুনি জেলত ভৰাই দিলে এজন মুখ্যমন্ত্ৰী শূন্য সহনশীলতা আপোনাৰ দুৰ্নীতি কিন্তু হিমন্ত বিশ্ব শৰ্মা যাক আপুনি ভাৰতৰ আটাইতকৈ কৰাপ বুলি কৈছিলে সেইজনক কিন্তু আপুনি মুখ্যমন্ত্ৰী পাতিলে জেললৈ ভৰোৱাটো বাদ দিয়ক আপুনি তেওঁক আপোনাৰ বুকুচাত উঠাই লৈছে গতিকে এয়া হৈছে আপোনাৰ ন খাওঁগা ন খানে দুংগা তাৰ আপোনাৰ এইটো হৈছে আমি তাৰ আপোনাৰ পৰা উত্তৰ বিচাৰিছো আমাৰ 7 নম্বৰ অভিযোগ মই আগতেই কৈছো বিজেপি ইজ ভেৰি এক্সপাৰ্ট ইন স্লোগান सबका साथ सबका विकास আৰু এটা লগত লগাই দিছে सबका বিশ্বাস পিছত सबका साथ सबका विकास सबका বিশ্বাস আজি আমি আপোনাক প্ৰশ্ন কৰিব খুজিছো আপুনি অসমলৈ আহিছে ভাৰতত আপুনি কি কৰিছে উই আৰ নট কনসাৰ্ন আমাৰ অসমৰ মানুহক আপুনি सबका साथ सबका विकास কি দিছে আপুনি অসমৰ মানুহক যে আজি सबका साथ सबका विकासৰ অসমত আপোনাৰ নমুনা এইটোৱে হৈছে যে যুগ যুগ ধৰি ঘৰ দুৱাৰ বনাই বসবাস কৰি থকা মানুহ খিলঞ্জিয়া মানুহ মাটিৰ খাজনা দি আছে তাত হস্পিটেল হৈছে ৰাস্তা হৈছে বিজুলী হৈছে পানী হৈছে স্কুল হৈছে চৰকাৰে ইমান দিন তেওঁলোক বেদখলি নহয় আৰু এতিয়া ইলেকশনলে সমাহ থাকুতে তেওঁলোক বেদখলি হৈ গল আৰু তেওঁলোকক কি কৰিলে আপুনি চাৰিওফালৰ পৰা আপোনাৰ শিষ্যই কেনেকৈ উচ্ছেদ কৰিছে বুলডোজাৰ লগাই উচ্ছেদ কৰিছে এজিব জেনিবা আমি বিদেশী শত্ৰু সৈন্যৰ লগতহে যুদ্ধ কৰিছো আমাৰ ভাৰতীয় নাগৰিকক আপোনাৰ শিষ্যই শত্ৰু সৈনিক হিচাপে ব্যৱহাৰ কৰি জেচিবি লগাই আপোনাৰ বুলডোজাৰ লগাই ঘৰ ভাঙিলে স্কুল ভাঙিলে মছজিদ ভাঙিলে মন্দিৰ ভাঙিলে আপোনাৰ সাংঘাতিক এটা অৱস্থা মানৱ অধিকাৰ নাই আজি আপোনাৰ এই ইভেকশনত টোটেল আপোনালোকে 55,000 বিঘা মাটি ইভেকশন কৰিছে আৰু 55,000 বিঘা মাটিৰ ভিতৰত 49,000 বিঘা মাটি হৈছে খিলঞ্জিয়া মানুহৰ মাটি আপোনালোকে ইভেকশন কৰিছে খিলঞ্জিয়া আমি ৰেকৰ্ডৰ সৈতে কৈছো 49,000 বিঘা মাটি খিলঞ্জিয়া মানুহৰ বড়ো ৰাভা হাছং গাৰো কোচ ৰাজবংশী কাৰ্বি ডিমাছা এইবিলাক অকল কাৰ্বি আংলঙৰ পৰা আপুনি 1,20,000 বিঘা মাটি কাৰ্বি মানুহৰ মাটি আপুনি তিনিটা প্ৰতিষ্ঠানক দিছে এপিডিচিএলক দিছে 9,000 বিঘা আৰু বাকিখিনি মাটি আপুনি আদানী আম্বানী তেওঁলোকৰ পাৱাৰ প্ৰজেক্ট সোলাৰ পাৱাৰ প্ৰজেক্ট আৰু সিমেন্ট ফেক্টৰীৰ কাৰণে দিছে ডিমা হাছাওত 9,000 বিঘা মাটি আপুনি সিমেন্ট ফেক্টৰীৰ কাৰণে দিছে আপোনাৰ শিষ্যই তাৰে 3,000 বিঘা মাটিৰ ওপৰত সুপ্ৰিম কোৰ্টে ভৰ্ৎসনা কৰিছে গুৱাহাটী হাইকোৰ্টে অসম চৰকাৰক ভৰ্ৎসনা কৰিছে তাৰ কাৰণে কিমান লজ্জাজনক কথা হাইকোৰ্টে ভৰ্ৎসনা কৰিছে যে ইমান মাটি দিয়াৰ কাৰণে এতিয়া ইয়াৰ পিছত এই কথাবিলাক লুকুৱাবৰ কাৰণে আপোনাৰ শিষ্যই কি কৰিছে আপোনাৰ ব্লু আইড বয়ে কৈছে নাই আমি বাংলাদেশীক উচ্ছেদ কৰিছো
আমি বাংলাদেশীক উচ্ছেদ কৰিছো, খিলঞ্জীয়াক উচ্ছেদ কৰা নাই। ৰেকৰ্ড কলৈ গ'ল? আমিতো লিষ্টৰ সৈতে আমি দি দিছিলোঁ, আপোনালোকৰ হাতত আছে, মাজে মাজে ওলাই থাকে। মই আজি দীঘলীয়া হ'ব নকওঁ। মাত্ৰ ৬,০০০ বিঘা মাটিৰ পৰাহে ধৰ্মীয় সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে গোৱালপাৰা জিলাত। তাৰ বাহিৰে ৪৯,০০০ বিঘা মাটিত কেৱল খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে। মই গোটেই লিষ্ট গাই দিব পাৰোঁ, ক'ৰ পৰা কিমান। একেবাৰে তিনিচুকীয়া জিলাৰ লাইকা দধিয়াৰ পৰা যদি আপুনি ধৰে, আপুনি গোটেইখিনি। আৰু তাৰ এক্সট্ৰা ১,২০,০০০ বিঘাটো এক্সট্ৰা। সেইটো 55,000 বিঘাটো উচ্ছেদ, 1,20,000টো আকৌ এক্সট্ৰা। সেইটো হৈছে অকল কাৰ্বি আংলঙৰ সেইটো। গতিকে আপোনালোকে খিলঞ্জীয়া মানুহৰ আপোনালোকে কি বুলি কয় উচ্ছেদ কৰি, এইটোৱে হৈছে আপোনালোকৰ এইটো কি বুলি কয় সবকা সাথ সবকা বিকাশ। যে JCB লগাই ঘৰ ভাঙিলে হেৰিয়াত বটদ্ৰবা থানাত এলেকাত এটা ঘৰ ভঙাৰ কাৰণে হাইকোৰ্টে ভৰ্ৎসনা কৰিলে। সেই OCৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল'লে, সেই দুৰ্ভগীয়া পৰিয়ালক ক্ষতিপূৰণ ল'বলৈ দিলে। তাৰ পিছতো আপোনাৰ মুখ্যমন্ত্ৰীয়ে হাইকোৰ্টত বুঢ়া আঙুলি দেখুৱাই জুডিচিয়াৰীক গণতন্ত্ৰৰ এক মূল ক্ষতি, এই জুডিচিয়াৰীক বুঢ়া আঙুলি দেখুৱাই পুনৰ JCB লগাই এই আমাৰ ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে। যদি মই মুখ্যমন্ত্ৰীক আপোনাৰ আজিৰ এই সভাত আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰোঁ, যদি বাংলাদেশী তুমি উচ্ছেদ কৰিছা, আমি কংগ্ৰেছে ডিমাণ্ড কৰিছিলোঁ তোমাক, আপুনি এখন হোৱাইট পেপাৰ দিয়ক, কিমানটা বাংলাদেশী পৰিয়াল ক'ৰ পৰা উচ্ছেদ কৰিলে। আপুনি দিব নোৱাৰিলে কিয়? কিয় দিব নোৱাৰিলে আপুনি যদি বাংলাদেশী উচ্ছেদ কৰিছিল? যদি বাংলাদেশী উচ্ছেদ কৰিছিল, আপুনি 10 বছৰ দেখা নাছিলে নেকি? আপুনি 10 বছৰ দেখা নাই নেকি এইবিলাক বাংলাদেশী? আপুনি 6 মাহ থাকোঁতে সাৰ পালে এইবিলাক বাংলাদেশী? যদি বাংলাদেশী উচ্ছেদ কৰিছে, আপুনি তেওঁলোকক ট্ৰাকত উঠাই বাংলাদেশ সীমান্তত থৈ অহা নাই কিয়? আপুনি বাংলাদেশ সীমান্তত থৈ অহা নাই কিয়? যদি বাংলাদেশী, কিয় আপুনি তেওঁলোকক 50,000 টকা দি আকৌ বিকল্পত যাবলৈ দিছে? কিয় দিছে আপুনি? এইবিলাক নাটক, এইবিলাক অভিনয় অসমৰ মানুহে আপোনালোকে বুৰ্বক বুলি নাভাবিব। অসমীয়া মানুহক বুৰ্বক বুলি নাভাবিব যে গোটেই ভাৰতবৰ্ষ ব্ৰিটিছে লৈ শেষ কৰাৰ পিছতহে অসমত ব্ৰিটিছে ল'ব পাৰিছিলে। এয়াই হৈছে অসমীয়া মানুহ। গতিকে ইয়াৰ প্ৰত্যুত্তৰ আমাৰ উপযুক্ত সময়ত দিয়া হ'ব। এতিয়া আমাৰ লাষ্টৰ আগৰ কুৱেশ্যনটো 8 নম্বৰ অভিযোগ। আপোনাৰ নিৰ্বাচনী ইস্তাহাৰত, আপোনাৰ ভিজন ডকুমেণ্টত আৰু আপুনি বিভিন্ন জনসভাত আপুনি কৈ আহিছিলে যে অসমক আমি বানমুক্ত কৰিম, অসমত বানমুক্ত কৰিম। এইটোতো নকৰেই। আপোনাৰ গৃহমন্ত্ৰীয়েতো আহি অসমত চিঞৰি চিঞৰি কৈ গ'ল যে বানমুক্ত কৰিবলৈ মই পুখুৰী খান্দিম, 5টা পুখুৰী খান্দিম। সেইবিলাক বাৰু বাদ দিছোঁ, সেইবিলাক ফটোৱা কথা আমি বাদ দিছোঁ। আপুনি বানমুক্ত কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে, আৰু আপুনি ভিজন ডকুমেণ্টত লিখিছিলে অসমত বানমুক্ত কৰিম। বানমুক্ত কৰাটো বাদ দিয়ক। আজি 10 বছৰত অসমৰ প্ৰতি বছৰে হোৱা বানপানীৰ কাৰণে আপোনাৰ বিজেপি চৰকাৰ অসমৰ, আপোনাৰ বিজেপি ক্ষয়ক্ষতিৰ যিমান 20,000 কোটি টকা 10 বছৰত আপুনি 1 লাখ পইচা তাৰ মুকলি কৰি দিয়া নাই। এইটো আপুনি বানমুক্ত কৰিব অসম, এইদৰে আপুনি বানমুক্ত কৰিব অসম। কেৱল সিমানেই নহয়, বানপানী আৰু দুৰ্যোগ প্ৰশমন যিটো বিভাগ, ডিজাষ্টাৰ মেনেজমেণ্ট বিভাগত অসমে আজিও পাবলৈ আছে 2,700 কোটি টকা, এতিয়াও পাবলৈ আছে। সেই টকা আপুনি মুকলি কৰি দিয়া নাই। কি সদিচ্ছা আপোনাৰ? আপুনি অসমক বানমুক্ত কৰিম বুলি কি সদিচ্ছা? আপুনি 158খন চিটি ইণ্ডিয়াত স্মাৰ্ট চিটি কৰিছে, গুৱাহাটীখন আপুনি স্মাৰ্ট চিটি কৰিছে। লজ্জা নাই? আমি লজ্জাবোধ কৰিছোঁ। গুৱাহাটী স্মাৰ্ট চিটি, য'ত এজাক বৰষুণত এবুকু পানী হয়, য'ত সেই কৃত্ৰিম বানপানীয়ে মানুহৰ জীৱন লৈছে, য'ত আজি ফ্লাইঅভাৰ হৈছে কেইখনমান, কিন্তু ভিতৰৰ ৱাৰ্ডৰ ৰাস্তাত আপুনি যাব নোৱাৰে। কদৰ্য ৰূপ। ইজ ইট স্মাৰ্ট চিটি? এইটো আপোনাৰ স্মাৰ্ট চিটি? এনেদৰে আপুনি অসমীয়া গামোচাখন পিন্ধি অসমীয়া মানুহক আপুনি এনেকেই আপুনি এক্সপ্লইট কৰিছে। অসমীয়া মানুহক এনেকৈ বুৰ্বক বনাইছে যে এইবিলাক মানুহক এনেকেই কৈ দিম, ইহঁতৰ মাথা এনেকেই মই কিনি ল'ম।
অসমীয়া মানুহৰ মূৰত একো নাই বিদেশী মই পঠাই থাকিম নিৰ্বিবাদে মানি ল'ব আৰু মই সব শোষণ কৰি থাকিম নিৰ্বিবাদে মানি ল'ব আমি কংগ্ৰেছ দলে আজি সেই কাৰণে আমি আপোনাক আমি এই প্ৰশ্নবিলাকৰ আজি উত্তৰ বিচাৰিছো যে আপুনি বানমুক্ত অসম আপোনাৰ ভিজন ডকুমেণ্ট কি হ'ল আপোনাৰ এই শেষৰটো প্ৰশ্ন হৈছে যে আপুনি কৈছিলে আপোনাৰ শিষ্যই কৈছিলে যে ভাৰতবৰ্ষৰ ভিতৰত অসমখনত আমি এখন 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ এখন বনাম 5খনৰ এখন বনাম শুনি আমি বৰ ভাল পাইছো আৰু আমি ভোটো দিছিলো সব ৰাইজে ভোট দিছিলে আৰু এই 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ অসমৰ ৰূপ আপুনি কি কৰিলে মই কেইটামান তথ্য দিম মোৰ তথ্য নহয় আপোনালোকৰ চৰকাৰৰ তথ্য নাম্বাৰ 1 তথ্য যোৱা কোভিডৰ সময়ত অসমত 2 লাখৰো অধিক MSME ধ্বংস হৈ গ'ল সেইবিলাকক পুনৰুজ্জীৱিত কৰিবৰ কাৰণে কোনো ব্যৱস্থা নকৰিলে যাৰ ফলত আজি অসমত নিবনুৱা ইমান আৰু অসমৰ মানুহৰ হাতত পইচা কমি গ'ল নাম্বাৰ 2 ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ যিটো ৰিপৰ্ট হুৰকেটো ওপৰত আপুনিও নহয় ময়ো নহয় হুৰ ৰিপৰ্টে কি কৈছে অসমত আপুনি সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্য এখন বনাব কিন্তু সেই এখন ৰাজ্যৰ কথা হুৰ ৰিপৰ্টে কি কৈছে যে IMR ইনফেন্ট মৰ্টেলিটি ৰেট ভাৰতবৰ্ষৰ ভিতৰত অসমত আটাইতকৈ বেছি প্ৰতি হাজাৰত 36 জন শিশু মৰে আৰু ইণ্ডিয়াৰ এভাৰেজ হৈছে 30 জন অৰ্থাৎ অসম ইনফেন্ট মৰ্টেলিটি ৰেটত গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসম হাইয়েষ্ট এইটো আপুনি সৰ্বশ্ৰেষ্ঠ ৰাজ্য য'ত আমি শিশুৰ নিৰাপত্তা দিব নোৱাৰো আপোনাৰ নিৰ্দয় এটা দেৱশিশু জন্ম হৈছে আপোনালোকৰ নেগলিজেন্সৰ কাৰণে হস্পিটেলত বিছনাৰ পৰা পৰি মৰি গৈছে তাৰ পিছতো আপোনালোক নিৰ্বিকাৰ কোনো এটা আপোনালোকৰ হেৰি নাই অনুকম্পা নাই আৰু প্ৰসূতি মহিলা MMR মেটাৰনেল মৰ্টেলিটি ৰেট প্ৰসূতি মহিলাৰ মৃত্যুৰ হাৰো গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমত আটাইতকৈ বেছি কিমান 1 লাখৰ ভিতৰত 195 যিটো গোটেই ইণ্ডিয়াৰ ভিতৰত অসমত বেছি এতিয়া তুমি স্বাস্থ্যমন্ত্ৰী আছিলা দীৰ্ঘদিন আৰু স্বাস্থ্যমন্ত্ৰী থাকি তুমি অকল মেডিকেল কলেজ বনাই ইয়াতে মোদী ডাঙৰীয়া আহিব মেডিকেল কলেজ বনাব ভাল পাইছো কিন্তু আছে গৰু নেবাই হাল থকাৰ সলনি নোহোৱাই ভাল ঘৰটো হ'ল এপাৰ্টাছো সব আহিলে মেচিনাৰী সব আহিলে কাৰণ এইবিলাক কিনিলে মই কমিশ্যন পাম সব আহিল কিন্তু মোৰ ডাক্তৰ নাই মোৰ ষ্টাফ নাই সেইবিলাক পৰি থাকিব তাতে সেইটোৱে হৈ আছে তোমাক লাগে কমিশ্যন বিল্ডিংটো বনি যাওক আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ যাওক মেচিন সব আহি যাওক বাকি বেমাৰী মৰে যি হয় হৈ থাকিব মোৰ কাম শেষ মোৰ কমিশ্যন পালো মোৰ কাম শেষ দিস ইজ দ্য ইস্যু গতিকে সেইকাৰণে আজি ভাৰতবৰ্ষৰ ভিতৰত আপুনি কৈছে যে মই অসমক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন কৰিম এইটোৱে আপোনাৰ নমুনা য'ত 2 লাখ MSME বন্ধ হ'ল ব্যৱস্থা নাই য'ত শিশুৰ মৃত্যু নৱজাতক শিশুৰ মৃত্যুৰ হাৰ ইণ্ডিয়াৰ ভিতৰত বেছি য'ত প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ ইণ্ডিয়াৰ ভিতৰত বেছি য'ত ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম UNDP শেহতীয়া যিটো তথ্য সেই তথ্য অনুযায়ী যিটো হিউমেন ৰিচোৰ্চ ইণ্ডেক্স মানৱ সম্পদ সূচকাংক ইণ্ডেক্স সেইটো গোটেই ভাৰতৰ ভিতৰত অসমে হৈছে সৰ্বনিম্ন কিমান 0.615 ইমান বেয়া অৱস্থা ইমান বেয়া ত্ৰিপুৰাতকৈও বেয়া আমাৰ অৱস্থা অৰুণাচলতকৈও বেয়া আমাৰ অৱস্থা সেইবিলাকতো সৰু ৰাজ্য মিজোৰামৰতো বাৰু কথাই নাই আমাতকৈ বহুত ওপৰত এতিয়া আপুনি আহক NCRB ৰিপৰ্ট নেশ্যনেল ক্ৰাইম বৰ্ডৰ ৰিপৰ্ট এই ক্ৰাইম বৰ্ডৰ ৰিপৰ্ট মতেও অসমত
মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত বেছি কিমান যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ এটো অপৰাধৰ হাৰ হৈছে 168.3% আমাৰ অসমত আৰু অল ইন্ডিয়া এভাৰেজ হৈছে কিমান only 64.5 NCRB ৰিপৰ্ট এটো মোৰ ৰিপৰ্ট নহয় আপোনাৰ ৰিপৰ্ট গতিকে তাৰ পিছত আপুনি আহক Unified District Information System and Education Plus এই সংস্থাৰ তথ্য মতে অসমত লোৱাৰ প্ৰাইমাৰী ষ্টেজত ড্ৰপ আউট হৈছে 6% যেটো অল ইন্ডিয়াত হৈছে 1.5% আপাৰ প্ৰাইমাৰী ড্ৰপ আউটৰ সংখ্যা হৈছে 8.8% অল ইন্ডিয়াত হৈছে 3% আৰু সেকেন্ডাৰী পৰ্যায়ত অসমত ড্ৰপ আউট হৈছে 20.3% অল ইন্ডিয়াত হৈছে 12.6% গতিকে আপুনি কোনফালে নিলে আপুনি অসম এই অৱস্থাত অসম পাঁচখন ৰাজ্যৰ এখন হ'ব পাৰে য'ত স্কুললৈ যোৱা ল'ৰা ছোৱালীয়ে ড্ৰপ আউট হৈ আছে আটাইতকৈ বেছি ইণ্ডিয়াৰ ভিতৰত বেছি এতিয়া আপুনি আহক যেটো ৰুৰেল ডেভেলপমেন্ট মই আৰু বাকিবিলাকৰ নকওঁ এটোৱে লাষ্ট ৰুৰেল ডেভেলপমেন্টৰ 2024 চনৰ যেটো মিনিষ্ট্ৰী ৰিপৰ্ট ৰুৰেল ডেভেলপমেন্ট মিনিষ্ট্ৰী ৰিপৰ্ট সেই মিনিষ্ট্ৰী ৰিপৰ্টত ভাৰতবৰ্ষত অসমত 2661 খন গাঁও পঞ্চায়ত আছে অসমত 2661 খন গাঁও পঞ্চায়ত অসমত আছে 2661 খন গাঁও পঞ্চায়তৰ 2024 চনত 68,98,728 টা পৰিয়ালে জব কাৰ্ড পাইছে ইমানটা পৰিয়ালে জব কাৰ্ড পাইছে আৰু ইমানটা পৰিয়ালে জব কাৰ্ড পোৱাৰ বিপৰীতে আপুনি 100 দিনৰ কাম কিমান জনে পাইছে 6402 টা পৰিয়ালে পাইছে 100 দিনৰ যেটো এমজিএন ৰেগাত জব কাৰ্ড হোল্ডাৰ সবে 100 দিনৰ কাম পাব লাগে বছৰটো 6402 টা পৰিয়ালে মাত্ৰ 100 দিনৰ কাম পালে কিমানৰ বিপৰীতে 68,98,728 টা পৰিয়ালৰ বিপৰীতে জব কাৰ্ড হোল্ডাৰ এইটো অসমৰ অৱস্থা আপুনি পইচা পঠোৱা নাই আপুনি এমজিএন ৰেগাৰ পইচা অসমত পঠোৱা নাই নপঠোৱাৰ ফলত এইটো অৱস্থা আৰু আপুনি কৈ আছে মই 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ এখন বনাম মই 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ এখন বনাম আৰু ফাইনালি আজি বেছি দিনৰ নহয় মাত্ৰ 15 দিনৰ আগত নীতি আয়োগে যেটো ৰিপৰ্ট দিছে নীতি আয়োগৰ ৰিপৰ্টত অসমৰ কথা কি কৈছে যে শিক্ষা আৰু স্বাস্থ্য অসম ভাৰতবৰ্ষৰ আটাইবিলাক ৰাজ্যৰ শেষৰ পৰা 2 নম্বৰ 33 আমাৰ 31 নম্বৰ মানে ইউনিয়ন টেৰিটৰি মিলাই 33 আমাৰ 36 ইউনিয়ন টেৰিটৰি মিলাই 36 আমাৰ নম্বৰ 34 শেষৰ পৰা 2 নম্বৰ আৰু আপুনি দাংকুপ মাৰে আপোনাৰ মুখ্যমন্ত্ৰীয়ে দাংকুপ মাৰে কি বুলি যে আমি অসমৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য পাতি গতিকে সাংবাদিক বন্ধুসকল আপোনালোকৰ যোগেদি আজি এইখিনি আপোনালোকে সকলোৱে জনা কথা আমি জনা কথা গোটেই 11 বছৰ আমি চৰ্চা কৰি আহিছো কিন্তু আজি আকৌ এবাৰ আপোনালোকৰ যোগেদি আমি অসমৰ ৰাজ্যক আৰু প্ৰধানমন্ত্ৰীক তেওঁ পাহৰি যায় ব্যস্ত মানুহ গোটেই দেশ চলাব লাগে বিশ্বগুৰু তেওঁ সবপিনে চাব লাগে গোটেই পৃথিৱী চাব লাগে তেওঁ পাহৰি যায় গতিকে সেই কাৰণে আমি আকৌ তেওঁ মনত পেলাই দিব খুজিছো যে আপোনাৰ প্ৰতিশ্ৰুতি এইটো আৰু আপুনি অসমত কৰিছে সেইটো আৰু গামোচাখন লৈ আপুনি বিৰাট বাবা লৈ আছে আপোনাতকে অসমীয়া প্ৰেমী কোনো নাই আপোনাতকে অসমীয়া প্ৰেমী আৰু কোনো নাই কি আপুনি বাবা লৈ আছে আপুনি গতিকে আমি সেই কাৰণে আপোনালোকৰ যোগেদি আমি প্ৰশ্নখিনি আমি মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলত আমি এই প্ৰশ্নখিনি কৰিছো এইখিনি সাংবাদিক বন্ধুসকল